যোৱা ইংৰাজী 19 মে তাৰিখে ডিব্ৰুগড়ৰ সাহিত্য সভা ভৱনত বসন্তৰ এখন্তীয়া শীৰ্ষক এক মননশীল বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত প্ৰথিতযশা সাহিত্যিক ডক্টৰ নগেন শইকীয়া মুখ্য অতিথিৰূপে উপস্থিত থাকে। ইয়াৰ উপৰি সন্মানীয় অতিথিৰূপে আকাশবাণী আৰু ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান মুৰব্বী লোহিত চন্দ্ৰ ডেকা, বিশিষ্ট সংগীতজ্ঞ প্ৰশান্ত কুমাৰ বৰদলৈ, ৰাজেন গোহাঁই, সাহিত্যিক সেৱন প্ৰসাদ শৰ্মা, জ্যোতি বৰদলৈ, ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি ডক্টৰ শশীকান্ত শইকীয়া, শ্ৰুতিশিল্পী সমাজৰ সভাপতি ডক্টৰ নৱজ্যোতি গগৈৰ লগতে আন বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতে বৃহত্তৰ ডিব্ৰুগড় অঞ্চলৰ 3গৰাকী আদৰ্শ কৃষকক তেখেতসকলৰ কৃষিকৰ্মৰ উল্লেখযোগ্য অৱদানৰ বাবে ক্ৰমে চামগুৰি জকাইৰ কৰুণা গগৈ, কলাখোৱা ডিব্ৰুগড়ৰ ববিতা টায়ে আৰু আইথান ডিব্ৰুগড়ৰ সুনীল ৰয়ক পথাৰ সৌৰভ বঁটাৰে সন্মানিত কৰাৰ লগতে আন দুগৰাকী বিশেষ ব্যক্তি ক্ৰমে সমৰ কলাবিদ ৰাণা শৰ্মাক শ্ৰুটিছ এচিভাৰ্ছ এৱাৰ্ড 2024 আৰু মুম্বাইত বলিউড অভিনয়ৰ ক্ষেত্ৰত প্ৰস্থেটিক মেকআপৰ জৰিয়তে সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা ডিব্ৰুগড়ৰ জীয়ৰী অংকিতা দেৱনাথক শ্ৰুটিছ য়ং এচিভাৰ্ছ এৱাৰ্ড 2024 বঁটাৰে সন্মানিত কৰা হয়। বৰবিহুৱা জিতেন দাসৰ পৰিচালনাৰে চেমনীয়া বিহু হুঁচৰি আৰু মুকলি বিহু পৰিৱেশন, নৃত্য প্ৰতিয়সী ৰবি গগৈ সন্দিকৈ পৰিচালনাৰে লোকনৃত্য প্ৰদৰ্শন, অনাটৰ শিল্পী ভুৱন গগৈৰ বিহু নাম পৰিৱেশন আৰু লগতে প্ৰতিভাৱান শিল্পী দেৱাংগিনী কোঁৱৰ, অভিলাষা বৰুৱা, জিমি জিজ্ঞাসা বৰুৱা, তন্ভী তনয়া বৰুৱা, ইমন সৌৰভ বৰুৱা, তন্দালী হাজৰিকা বৰুৱা আৰু চন্দন পাঠকৰ গীতৰ অনুষ্ঠান পৰিৱেশন কৰা হয়। হাছান ইকবাল আহমেদে আঁত বসন্তৰ এখন্তীয়া এই অনুষ্ঠানত ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বৰগোহাঁই, ডিব্ৰুগড় জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক বলিন বৰদলৈ, শিল্পী সুৰেশ হাতীমুৰীয়া, ডিব্ৰুগড় কনচিয়াছ চিটিজেন ফৰামৰ অমৰদীপ ঢালিয়াল, ছবি প্ৰযোজক সুনীল গগৈ, মৃদুল শৰ্মা, ৰঞ্জিতা বৰদলৈ, আৰাধনা বৰঠাকুৰ, যশস্বী কণ্ঠশিল্পী পাপৰি দাস, লাকি চাংকাকতি, ভুৱন বৰুৱা, দেৱজিৎ বৰুৱা, কুলেন বুঢ়াগোহাঁইকে প্ৰমুখ্য কৰি যথেষ্ট সংখ্যক ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। সমূহ দৰ্শক শ্ৰোতালৈ মই হাছান ইকবালে সকলোকে স্বাগতম জনাইছোঁ, প্ৰীতি সম্ভাষণ জনাইছোঁ। বহাগীজনীৰ বিদায় মাগিলে, পিছে বহাগী বাসন্তীজনীয়ে হেঁপাহৰ দুপাখি মেলি আমাক এতিয়াও আৱৰি আছে আৰু আমাক প্ৰদান কৰিছে ডিব্ৰুগড়ৰ শ্ৰুতি শিল্পী সমাজৰ উদ্যোগত ডিব্ৰুগড় সাহিত্য সভা আৰু মঞ্চৰূপাৰ আন্তৰিক সহযোগিতাৰে এখনি উমাল সন্ধিয়া, এখনি বাৰেৰহণীয়া সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী বসন্তৰ এসন্ধ্যা। মই পুনৰবাৰ আপোনালোকক সম্ভাষণ জনাই আৰম্ভ কৰিব লাগিছোঁ আজিৰ অনুষ্ঠান। আমি অনুষ্ঠান আৰম্ভ কৰিম চেমনীয়াসকলে পৰিৱেশন কৰা এটি হুঁচৰিৰে। পৰিচালনা বৰবিহুৱা জিতেন দাসৰ। নঙলা খুলি দিয়া গৃহস্থ পদূলিতে পাৰি দিয়া নবস্ত্ৰ, এই ঢোল পেঁপালৈ আমি বিহুলৈ যাওঁ, দদাই দেও চোতালত হুঁচৰি গাওঁ, দদাই দেও চোতালত হুঁচৰি গাওঁ। হে জয় ৰাম বোলা, হে জয় হৰি বোলা, হে জয় হৰি বোলা, হে জয় ৰাম বোলা, হে ভাল ভাল বোলে গৃহস্থৰ ভাল, হে হৈছে, হে পূবে ভঁৰাল পশ্চিমে গঁৰাল, হে হৈছে, হে উত্তৰে চৰু দক্ষিণে গৰু, হে হৈছে, গৃহস্থৰ কুশলাৰ্থে বোলা জয় হৰি বোলা। হে ধন কলিয়া
দয়াময় আলিয়ে এ গলই গলই লগরিয়া এ ধন করিয়া জয় মন বলিয়া এ দয়া দিয়ে হে গলই গলই লগরিয়া হো হে এ ধন কলিয়া মন বলিয়া দয়া করালিয়ে গলই গলই লগরিয়া এ ধন কলিয়া মন বলিয়া দয়া করালিয়ে গলই গলই লগরিয়া হো hey 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 ya hey 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 ya হদিয়া তাসিলে কেসাই গাতি গুখারি কলিয়া বরতে রকিনাওই ধন কলিয়া মন বলিয়া দয়া করালিয়ে গলই গলই লগরিয়া হো ওকে ইতলিও মাই ইতলাই জয়। কেতে কিও বাই গা খেলাই ওই তো দিও মাই তলায় কেতে কিও বাই গাহার খেলায় রপুরই রঙাপুরই তোর গাঁৱই কিমান দূৰৈ ৰপুৰই ৰঙাপুৰই তোৰ গাঁৱই কিমান দূৰৈ তোৰ গাঁৱই কিমান দূৰৈ ৰঙালীঐ কঙালীঐ বহাগৰ বিহুতে ধেমালীঐ ৰঙালীঐ কঙালীঐ বহাগৰ বিহুতে ধেমালীঐ বহাগৰ বিহুতে ধেমালীঐ Oh, hey, hey, yeah, hey. হো হো Hey, yeah, adoy. Oh, hey, yeah. আজয় Oi,
ৰৈ মাধৈ মালতী ফুল ৰৈ ঘাটতে পাৰ কৰোৱানে যায় জাতি কোৰ পোৱালি হাতীৰে সুৰ ঐ পোৱালি হাতীৰে সুৰ জহৈ হে হেয়া উৰণ বুৰত সজাই হে 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 খেলো আমি লহৰীয়া থুপুকিলতাৰে সমনীয়া ঠাই জাথেৰে জুলৈ যামনীয়া ধনাই ধেমেলীয়া ধনাই ধেমেলীয়া ওই কুড়িয়ে কাঁদনি জানো জাজুরি রই কি ধারণ জাজুরি রই কি ধারণ ওই বিহু আহে বকত ঢোল পেপাৰ মিঠা মাতত আমি অসমীয়া কুলিয়ে কাঁদনি জানত বিহুতে বলিয়া জাজুৰি লৈ কিনাৰত বিহু মাৰি থাকিব মনে হেৰা লগৰী কুলিয়ে কাঁদনি জানত জাজুৰি লৈ কিনাৰত বিহু আহে বসন্তৰ ঢোল পেপাৰ মিঠা মাতত বিহু আহে বসন্তৰ ঢোল পেপাৰ মিঠা মাতত ওই প্রথমে প্রণাম ওই খরস্বতী ওই দ্বিতীয় প্রণাম হরি ওই দ্বিতীয় প্রণাম হরি ওই তৃতীয় প্রণাম ওই সমাজ ওই ধৰি যাও নামৰে গুৰি হে 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 হেয়া হে 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 হেয়া হে হে হেয়া ওই বহু যুগৰ আগতে কৃষিজীৱী অসমে বিহু পৰ্ব মানিছিল বদ্ৰাহঁতৰ তলতে বিহু ললে আদৰি বাট চৰাই খুচৰি আহোম ৰজা স্বৰ্গদেউ প্ৰমোদ সিংহৰ দিনতে আহোম ৰজা স্বৰ্গদেউ প্ৰমোদ সিংহৰ দিনতে ওই উলাজাকি মাৰি ওই আকাশৰ চন্দ্ৰমা ওই উলাজাকি মাৰি তৰা ওই উলাজাকি মাৰি তৰা ওই উলাজাকি মাৰি ওই আমারে নাচনি ওই সমাজৰ মাজতে পদা ওই আহাই দেউ আহাই নাচি
নাচি নাচাই দেও নাচাই ঘূৰি ঘূৰি ৰাইজলৈ জনোৱা এৱাহে ঐ নাচোতে নাচিবা কঁকাল দি ভাঙিবা ঐ নাচোতে নাচিবা কঁকাল দি ভাঙিবা দেহে দেখিবলৈ ভালেহে দেহে দেখিবলৈ ভালেহে আজ hey 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 oh hey hey ya hey Oi me khojlikile oi bijoli sormokoi oi khoi notili ke oi toda ওই পৃথিবী ঝিলিকে ওই আমারে নাচনি ওই তাতোত কৈ একাশী চৰা Hey hey oh hey oh hey oh hey hey ya Joho ho hey ya বিড়ি খৰ ডালে ডালে জাকে জাকে বহাগী চৰাই কেতেকীৰ মিঠা মাতে মোৰে হিয়া কবাই বন বিড়ি খৰ ডালে ডালে জাকে জাকে বহাগী চৰাই কেতেকীৰ মিঠা মাতে মোৰে হিয়া কবাই ও কুলিতি কিয়ত বিনানি ও বহাগী মোৰে মনোহিলি হৈ গছে বনে ফুলে পাতে ঐ মোৰে মন বলিয়া কৰি ঐ মোৰে মন বলিয়া কৰিলি Hey, hey, ya, hey, hey, ya, hey, ya, oh, hey, do it. Hey, hey, oh, hey, oh, hey, oh, hey, hey, ya. Hoya kodi bahore oi na hori gogona oi na hori gogona hoi ki khere gogona hoi ki khere ba দুফাৰে দুচতীয় মাজতে হেচতীয় মাজতে হেচতীয় উশাহৰে টিপতে বা উশাহৰে টিপতে বা
জোৰ পাতি উৰিলে তৰা বিহুৰ তলিত সৰু ভনী নাচনী হৈ খিলা এজুৰি তৰা বিহুৰ তলিত সৰু ভনী নাচনী হৈ পশ্চিমৰ সূৰুজ চাই তৰা বিহুৰ তলিত সৰু ভনী নাচনী হৈ নাচি থাকা নকৰিবা মনি তুমি হৈ নকৰিবা মনি তুমি Oh hey oh hey oh hey 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 oh oh hey oh hey oh hey 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 ya hey ya hey ya hey 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 ya oi abhi ho khobia oi khoru sarai oi lahoti oi bihute bodia oi khoru sarai oi lahoti oi bihu mari থাকিব মনে হসাই লাহতি হয় কি নহয় হয় সবালয়া গাগেলা খিলালয়া মামেলা সবালয়া গাগেলা খিলালয়া মামেলা ওই আকৌ হসাই লাহতি হয় কি নহয় হয় কি নহয় Hey ya hey ya hey 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 oh oh hey oh hey oh hey oh oh hey oh hey oh hey oh ওই নাহরু ফুলিলে ওই টগরু ফুলিলে ওই ফুলিলে রঙা কই ওই জবা এখানে নামেরে ওই খাবরনি মারিছো ওই রাইজলৈ জনাইছো হেবা আমাৰ সৌভাগ্য পৰম সৌভাগ্য আমাক উৎসাহ যোগাবলৈ আমাৰ মাজত উপস্থিত আছে অসম তথা ভাৰতবৰ্ষৰ এগৰাকী প্ৰথিতযশা সাহিত্যিক সাহিত্য ভাস্কৰ দিবৰু বৈভৱ ডক্টৰ নগেন শইকীয়া ছাৰ তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব ডক্টৰ নৱজিৎ গগৈ আমাৰ মাজত আজি কেইগৰাকীমান বিশিষ্ট সন্মানীয় অতিথি তেখেতসকল আমাৰ মাজত উপস্থিত আছে আমাৰ অতিকৈ শ্ৰদ্ধাৰ ব্যক্তি তেখেতসকলৰ বহুমূলীয়া সময় নষ্ট কৰি আমাৰ আমন্ত্ৰণ ক্ৰমে তেখেতসকল আমাৰ মাজলৈ আহিছে এখন এই বিহুৰ বৰণ দিবলৈ আমি ইচ্ছা প্ৰকাশ কৰিছোঁ প্ৰথমেই
আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ৰ অনুষ্ঠান মুৰব্বী লোহিত চন্দ্ৰ ডেকাদেৱক এখনি আমি ফুলাম গামোচা আমি বিহুৰ বৰণ দিবলৈ আমাৰ শ্ৰুতি শিল্পী সমাজৰ সভাপতি নৱজ্যোতি গগৈদেৱক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই আমাৰ অতিকৈ শ্ৰদ্ধাৰ আমি সংগীত ৰত্ন উপাধিৰে বিভূষিত কৰা সংগীতকাৰ প্ৰশান্ত বৰদলৈদেৱক আমি এখনি ফুলাম গামোচাৰে বিহুৰ বৰণ যাচিবলৈ আমি আগবাঢ়িছোঁ। বন্দনা পাঠকে তেখেতক বিহুৰ বৰণ যাচিছে। ইয়াৰ পাছতেই আমাৰ আন এগৰাকী শ্ৰদ্ধাৰ সংগীত শিল্পী সংগীতজ্ঞ সংগীত ৰত্ন ৰাজেন গোহাঁইদেৱক আমি এখনি ফুলাম গামোচা বিহুৰ বৰণ আমি যাচিবলৈ আগবাঢ়িছোঁ। উপসভাপতি সুনীল গগৈদেৱক এই বিহুৰ বৰণ যাচিবলৈ আমি অনুৰোধ কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি তথা ডিব্ৰুগড় সননমক সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ বিশিষ্ট সাহিত্যিক ডক্টৰ শশীকান্ত শইকীয়াদেৱক আমি এখনি ফুলাম গামোচাৰে আমি বিহুৰ বৰণ আমি তেখেতক যাচিবলৈ আগবাঢ়িছোঁ। আমাৰ সহকাৰী সম্পাদক মৃদুল শৰ্মাদেৱক এই বিহুৱান আমি বিহুৰ বৰণ যাচিবলৈ অনুৰোধ জনাইছোঁ। আন এগৰাকী স্বনামধন্য ব্যক্তি সেৱন প্ৰসাদ শৰ্মাদেৱ আমাৰ মাজত আছে। তেখেতক আমাৰ দিগন্ত ফুকনক বিহুৰ বৰণ আমাৰ শ্ৰদ্ধাৰ সেৱন প্ৰসাদ শৰ্মাদেৱক দিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই ডিব্ৰুগড় ছিনিয়ৰ চিটিজেন্স ফৰামৰ সম্পাদক বলিন চন্দ্ৰ বৰদলৈদেৱক আমি এখনি ফুলাম গামোচাৰে বিহুৰ বৰণ যাচিছোঁ। সন্মান জনাবলৈ ভুৱন চন্দ্ৰ বৰুৱাদেৱক অনুৰোধ জনাইছোঁ। আমি আমাৰ 5গৰাকী বিশিষ্ট ব্যক্তিক যি আমাৰ সন্মান পৰ্ব আছিলে আমাক বঢ়াব বিচাৰিছোঁ। আমাৰ প্ৰথমগৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। তেখেত হৈছে জকাই চামগুৰিৰ শ্ৰীযুত কৰুণা গগৈ। আমি প্ৰথমেই শ্ৰীযুত কৰুণা গগৈদেৱক আমি সম্বৰ্ধনা দিব বিচাৰিছোঁ। ইয়াৰ পাছতে এখনি চেলেং চাদৰ নমস্কাৰ। সম্বৰ্ধনা পত্ৰ শ্ৰীযুত কৰুণা গগৈদেৱলৈ। শ্ৰুতি শিল্পী সমাজ ডিব্ৰুগড় স্থাপিত 2012 চন। প্ৰতি শ্ৰীযুত কৰুণা গগৈ, আদৰ্শ কৃষক, চামগুৰি জকাই ডিব্ৰুগড়। শ্ৰদ্ধাভাজনে আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব। আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে ডিব্ৰুগড়ৰ এক প্ৰতিষ্ঠিত সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰুতি শিল্পী সমাজে অসমৰ কৃষিভিত্তিক জাতীয় উৎসৱ বহাগ বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠান বসন্তৰ এসন্ধাত আপোনাক পথাৰ সৌৰভ অভিধাৰে সন্মানিত কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। এগৰাকী আদৰ্শ কৃষকৰূপে এই অঞ্চলটোলৈ কৃষি বিষয়ক আপোনাৰ অৱদান সকলোৰে মুখে মুখে। আপোনাৰ নেতৃত্বত এই অঞ্চলৰ কৃষি উন্নয়নে আমাৰ গ্ৰাম্য অৰ্থনীতিক এক সঠিক মাত্ৰা প্ৰদান কৰিছে আৰু আপোনাৰ কৰ্ম প্ৰেৰণাক আদৰ্শৰূপে গ্ৰহণ কৰি বিভিন্নজন কৃষকে কৃষি ক্ষেত্ৰত নিজকে আত্মনিয়োজিত কৰি এক সচ্ছল জীৱন যাপন কৰিবলৈ সক্ষম হৈছে। আপোনাৰ এই মহান কৃষি কৰ্মই এই অঞ্চলটোৰ লগতে ৰাজ্যখনকো কৃষি ক্ষেত্ৰখনিক আগবঢ়াই নি এক নতুন দিগন্তৰ সূচনা কৰক। প্ৰভুপন্তৰ শ্ৰীচৰণত আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদেৰে ডক্টৰ নগেন শইকীয়া, মুখ্য উপদেষ্টা শ্ৰুতি শিল্পী সমাজ, ডক্টৰ নৱজ্যোতি গগৈ, সভাপতি শ্ৰুতি শিল্পী সমাজ আৰু সম্পাদক শ্ৰী চন্দন পাঠক, তাৰিখ 19 মে 2024, স্থান সাহিত্য সভা ভৱন ডিব্ৰুগড়। ছাৰক দিব। এই বঁটাটি আমাৰ সভাপতি ডক্টৰ নৱজ্যোতি গগৈক আগবঢ়াই দিবলৈ অনুৰোধ কৰিছোঁ। ইয়াৰ পাছতে আমি পথাৰ সৌৰভ বঁটা তেখেতক দিবলৈ আগবাঢ়িছোঁ। প্ৰতি শ্ৰীযুত কৰুণা গগৈ, চামগুৰি জকাই ডিব্ৰুগড়। অসমৰ কৃষি ক্ষেত্ৰখনলৈ আগবঢ়োৱা
আপোনাৰ উল্লেখযোগ্য অৱদানৰ বাবে ডিব্ৰুগড়ৰ শ্ৰুতিশিল্পী সমাজে আপোনাক পথাৰ সৌৰভ বঁটাৰে সন্মানিত কৰিবলৈ পাই নথৈ আনন্দ লভিছে। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে শ্ৰুতিশিল্পী সমাজ ডিব্ৰুগড়, তাৰিখ 19 মে 2024, স্থান সাহিত্য সভা ভৱন ডিব্ৰুগড়। মোৰ 4টা পুখুৰীও আছে, এতিয়াও মাছ আছে বাৰু। পাণবাৰী আছে, টেঙাবাৰী আছে, তামোলবাৰী আছে, জালুকো আছে, গাহৰি আছে, গৰুও আছে। এতিয়া কমচে কম 14-15টামান মোৰ ঘৰৰে গাই গৰু গাখীৰ খীৰাইছোঁ। নাতিপুতি আছে, নাতিপুতিও লৈ আহিছোঁ মই লগত। বোৱাৰীও আছে মোৰ 3গৰাকী। মোৰ ল'ৰা 3জনে বিয়া পাতিলে, এজন নাই পতা, সৰুজন। তেওঁ চাকৰি হৈছে বাৰু, এতিয়া আজি এবছৰ হৈ গৈছে। গতিকে তেনেকৈ সুখৰ পৰিয়ালটো হাঁহি মাতি বোৱাৰী লৈ হাঁহি মাতি চলি আছোঁ। এতিয়ালৈকে মোৰ ল'ৰা ছোৱালী ইফালে সিফালে এতিয়ালৈকে হোৱা নাই, আৰু হওঁ বুলি কোৱা নাই, আৰু বোৱাৰীহঁতেও কোৱা নাই। মাকহঁতৰ লগত হাঁহি মাতি ধেমালি কৰি চলি আছোঁ। আৰু আপোনালোকে নিশ্চয় জকাইলৈ যায় যদি আমাৰ ঘৰত সোমাব এপাক, তেতিয়াহে অকণমান যিমানখিনি বহলাই ক'ব লাগে মই সিমানখিনি নাজানো বাৰু। তাৰ ভিতৰতে আপোনালোকক এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। আমাৰ ডিব্ৰুগড় কলাখোৱা অঞ্চলৰ মহিলা ববিতা তায়া, আমি নিজেই খুব সুখ অনুভৱ কৰিছোঁ, আমি গৌৰৱ অনুভৱ কৰিছোঁ। তেখেতক এখিনি ফুলাম গামোচাৰে আমি প্ৰথমেই আদৰিব লৈছোঁ। যিহেতু তেখেত আমাৰ দূৰদৰ্শনক ৰিপ্ৰেজেণ্ট কৰিছিলে, ছাৰ দিল্লীলৈ গৈছিলে তেখেত, ডি কিষাণ। আমাৰ আকাশবাণী দূৰদৰ্শনৰ তেখেত অনুষ্ঠান মুৰব্বী, প্ৰগ্ৰেম হেড। ইয়াৰ পাছতে সম্বৰ্ণনা পত্ৰখনি একেখনেই সম্বৰ্ণনা পত্ৰ, এটা হাত চাপৰি হ'ব লাগে। ইয়াৰ পাছত আমাৰ পথাৰ সৌৰভ বঁটা, পথাৰ সৌৰভ বঁটা দি আমাৰ লোহিত ডেকা ছাৰক আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আপোনাৰ মনৰ কথা অকণমান, আপোনাৰ কৃষিকৰ্মৰ কথা অকণমান কৈ দিয়ক। আজি উপস্থিত হোৱা আমাৰ দৰ্শক মণ্ডলী, মই খেতিৰ বিষয়ে দুআষাৰমান ক'ব বিচাৰিছোঁ। আচলতে মই সৰুৰ পৰা খেতিয়কৰ ল'ৰা ছোৱালী হয়। আমাৰ মা দেউতা খেতিয়ক আছিলে। তাৰপিছত বিয়া বাৰ কৰিলোঁ। বিয়া বাৰ কৰোঁতে তাতো মই খেতিয়কৰ মালিকক খেতিয়কে পালোঁ। তাৰপিছত এনেকৈ খেতি কৰি কৰি মোৰ অভ্যাস হৈ গ'ল। মই এতিয়া বৰ্তমান মই একেবাৰে 0 পইণ্টত আছিলে আগত। মানে আমাৰ আহু, মই বিয়া পতা আহু মা আৰু দেউতা আছিলে। তাৰপিছত নন্দা 5জনী আছিলে আমাৰ মোৰ ভাগৰ। তাৰপিছত ইহঁতকো লালন পালন কৰি মই চেষ্টা কৰিলোঁ ঘৰখন কেনেকৈ চলাব লাগে, তেনেকৈ চেষ্টা কৰিলোঁ। তাৰপিছত লাহে লাহে চেষ্টা কৰি মই মাটি বাৰী কিনিব ল'লোঁ। তাৰপিছত ধান খেতি কৰিলোঁ, সৰিয়হ কৰিলোঁ, গোটেই চব্জি বাৰী কৰিলোঁ। আমাৰ আকৌ কলাখোৱাত বানপানী হয়। তাৰপিছত বানপানী হোৱাৰ কাৰণে ধান খেতি ইমানকৈ নহয়। এই গতিকে বানপানী হোৱাৰ বাবে আমি খেতি বাতি বাও খেতি কৰোঁ অলপমান। তাৰপিছত ধান খেতিটো এৰি বাম খেতিত লাগিবলৈ ধৰিলোঁ। তেতিয়া আলু কৰিলোঁ, সৰিয়হ কৰোঁ, তাৰপিছত কবি আলু চব গোটেই ক'ব লাগে আৰু গোটেইখিনিকে কৰোঁ আৰু মই তেনেকৈ চেষ্টা কৰি তাৰপিছত এতিয়া বৰ্তমান মই তেনেকৈ চেষ্টা কৰি গাড়ী এখন কিনিলোঁ, ট্ৰেক্টৰ নিজে কিনি ল'লোঁ। তাৰপিছত নিজে চলাবলৈ শিকিলোঁ। তাৰপিছত একত গৈ কিনে আকৌ ধান মিল, তেনেকৈ মিল মেচিন এটা কিনিলোঁ। তাকো মই ৰন্ধা বঢ়া নিজে কৰোঁ, মিল কুটাব জানো। তেনেকৈ চেষ্টা কৰি এটাকৈ মানে মই গোটাই ল'লোঁ আৰু কেনেকৈ ঘৰখন চলাব লাগে মই চেষ্টা নিজে কৰি ল'লোঁ। তাৰপিছত এতিয়া বৰ্তমান মোৰ 70 বিঘা সৰিয়হ কৰোঁ। তাৰপিছত ৰঙালাও 10 বিঘা কৰোঁ। 70 বিঘাত এতিয়া মই 180 কুইণ্টেল পালোঁ। FCIক দিলোঁ 5,660 টকাকৈ, তেনেকৈ পালোঁ। তাৰপিছত এতিয়া ৰঙালাও আছে আৰু দাংবডি এতিয়া আছে, বিক্ৰী কৰি আছোঁ। তাৰপিছত আলু, বিলাহী গোটেই সোপা আৰু টেঙালৈকে, টেঙাৰ পৰা বাঁহ বাৰীও আছে, বাঁহ বিক্ৰী কৰোঁ বছৰেকত তেনেকৈ 60-70 হেজাৰ তেনেকৈ বিক্ৰী কৰোঁ। তেনেকৈ কৰিছোঁ। তাৰপিছত
আমাৰ আকৌ এই চাপৰিডোখৰ আকৌ নদী ইপাৰ হ'ব লাগে, তাকো এটা চিন্তা। তাৰপিছত নাও পাবলৈ শিকিলোঁ। ৰাতিপুৱা মালিকে এটাইত যায়, মই এটাইত যাওঁ, তেনেকৈ কৰিলোঁ। আৰু এতিয়াও অফিচিয়েলি কামটো মালিকে যায় মিটিঙে মাতাঙে, মই নিজে তাত মানুহ লগত লৈ খেতি লাগি থাকোঁ। মালিকৰ নোহোৱা অৱস্থাত মই নিজে ট্ৰেক্টৰখন চলাই ইটো গোটাবলগীয়া গোটেই সোপা মই নিজে আনোগৈ। ইয়াৰ পাছতেই আন এগৰাকী ডিব্ৰুগড় অঞ্চলৰ সফল কৃষক আইথানৰ সুনীল ৰয়। আৰু পথাৰ সৰহ বঁটা আমি সুনীল ৰয়ক এই বঁটাটি আগবঢ়াই দিবলৈ আমাৰ শ্ৰদ্ধাৰ নগনকীয় ছাৰক অনুৰোধ জনাইছোঁ। আমি সৰুত যেতিয়া খেতি কৰিছিলোঁ পেট পুহিবৰ কাৰণে, নিজৰ পৰিয়ালটোৰ কাৰণে, অকণমান যেতিয়া ডাঙৰ হ'লোঁ গোটেই দেশটো আমাৰে দেশ। তো সকলো মানুহৰ কৰ্ম বিভাজন থাকে। তো আমাৰ খেতিয়কৰ দায়িত্ব হৈছে খাদ্য যোগান ধৰা আমাৰ কৰ্ম। তো খাদ্য যোগান ধৰা আমাৰ যেহেতু কৰ্ম, সেইটো নীতি অৱলম্বন কৰি শস্যৰ দাম, বস্তুৰ দাম হওক নহওক, যেহেতু দেশটো আমি চলাব লাগিব, খাদ্য আমি যোগান ধৰিব লাগিব, এইটো উদ্দেশ্যই মানে বৰ্তমানলৈকে খেতি কৰি আছোঁ। কাৰণ পইচা পালেও কৰিম, পইচা নাপালেও খেতি কৰিম, কাৰণ দেশটো আমাৰ বচাব লাগিব। আমি যদি খাদ্য যোগান নধৰোঁ দেশ কেতিয়াও নচলে। ডাঙৰ মানুহ হওক সৰু মানুহ হওক দুখীয়া হ'বই লাগিব। তো সেইটো উদ্দেশ্য লৈ খেতি কৰিবলৈ এতিয়া ডিব্ৰুগড়ত প্ৰথম মই প্ৰায় 40 বিঘাৰ ওচৰত তৰমুজ খেতি কৰিছিলোঁ। তৰমুজ খুব ভাল হয়, কিন্তু এটা সমস্যা আছে, তৰমুজ যিহেতু নদীৰ বালিত হয়, শুদ্ধ বালিত হ'ব, য'ত একো ঘাঁহ নজন্মে, য'ত একো ঘাঁহ নজগে তাত হয়। কিন্তু যেহেতু নদীত বালিত কৰা হয়, তো ইয়াত তৰমুজটো মেচুৰেট হওঁতে অলপ সময় লাগে, বহাগ আহি পায়, বহাগত আমাৰ পানী আহি যায় নদীত, তো সেইকাৰণে অলপ অসুবিধা। তাৰপিছত বহুতে কয় পটল অসমত নহয় বা ডিব্ৰুগড়ত নহয়। তো মোৰ পটল খেতি যথেষ্ট পৰিমাণ আছে আৰু আশে পাশে বহুতক মই শিক্ষা দিছোঁ। তো এতিয়া মোৰ আশে পাশে বহুতৰ পটল খেতি আছে। তো পটল খেতি ইমানে স্বাৱলম্বী খেতি, যদি কাৰোবাৰ 2 বিঘা মাটি আছে, পটলৰ উপযোগী মাটি, 6 মাহ চাকৰিৰ দৰমহা পাব যদি পটল খেতি কৰিব পাৰে। শিক্ষা মই দিম, বিধান মই দিম, পইচা দিব নালাগে। তো পটলত ইমানে পইচা আছে। আৰু বহুতে পটল ধৰি লওক বজাৰত এতিয়া লোকেল বুলি এটা কথা হৈ গৈছে, চালানীয়ে বিক্ৰী কৰে লোকেল বুলি কয়। আপোনালোকে যদি কেতিয়াবা পটল কিনে, লোকেল বুলি যদি কিনে, পটলটোৰ গাত লোম থাকিব আৰু মাথাত পটলৰ আগত ফুল লাগি থাকিব, ফুলৰ যে শুকান কলিটো লাগি থাকিব, সেইটো চাই কিনিব। যদি পটলৰ গাত লোমটো নাই, হোমটো নাই, তেতিয়াহ'লে সি লোকেল নহয়। তো আৰু বিলাতী বগৰী প্ৰথম ডিব্ৰুগড়ত ময়ে কৰিছোঁ, ডিব্ৰুগড় আইথানত আমাৰ ভক্তপ্ৰাণ ব্যক্তি ৰাইজ গৈ থাকে। মোৰ বাৰীৰ পৰা বহুতে ছিঙি আনিছে। তো মিডিয়াতো বহুতে মিডিয়াই প্ৰচাৰো কৰিছে। আৰু বগৰীৰো তেনেকুৱা বহুত ভেৰাইটি আছে। তো মই প্ৰথম যোনটো বগৰী লগাইছিলোঁ সেইটো বহুতে টেষ্টি, প্ৰায় 100 টকা মই পাইকাৰী দাম পাইছোঁ। আৰু তাৰ পিছত আৰু লগাইছোঁ, সেই জাতটো মই পোৱা নাই। তো সেইবিলাক ধৰি লওক পাইকাৰী দাম 25-30 টকা পাইকাৰী দাম। কিন্তু সেই জাতটো মই এতিয়াও বিচাৰি আছোঁ, পালে হয়তো আকৌ সেইটো লগাম। তো তেনেকৈ মোৰ আৰু বিশেষ ক'বলৈ নাই, যিহেতু আমি খেতিয়ক মানুহ, আমি দায়িত্ব লৈছোঁ আমি খাদ্য যোগান ধৰিবলৈ।
এইটোৱে মোৰ শেষ কথা। আমাৰ আন এগৰাকী ডিব্ৰুগড়ৰ বাবে গৌৰৱ কঢ়িয়াই অনা এগৰাকী বিশিষ্ট ব্যক্তি আমাৰ সহকৰ্মী। আমি একেলগে কাম কৰোঁ একেটা কেন্দ্ৰতে, কিন্তু আমাৰ গৌৰৱ তেখেতে ডিব্ৰুগড়ৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে সমৰ কলা ক্ষেত্ৰখনিত। উজনি অসম তথা অসমত 5 ডাউন ব্লেক বেল্ট আছে কুমফুত, কিন্তু 7 ডাউন ব্লেক বেল্ট হয়তো এজন বা দুজন ক'ৰবাত থাকিব পাৰে, কাৰণ 10 ডাউন নে 11 ডাউন এজন আছে। কিন্তু আমাৰ ৰাণা শৰ্মাই কিছুদিন আগতে তেখেতে সমৰ কলাত কুমফুত 7 ডাউন ব্লেক বেল্ট তেখেতে গ্ৰেণ্ড মাষ্টাৰ সন্মানেৰে সন্মানিত হৈছে। এইটো এটা খুব ডিব্ৰুগড়ৰ কাৰণে ভাল বতৰাৰ ডাঙৰ খবৰ। ৰাণা শৰ্মাক কাৰণে এটা হাত চপৰি হৈ যাব লাগে আৰু তেখেতক আমাৰ মাজলৈ আহ্বান জনাইছোঁ আহিবলৈ। এটা জাপি এটা দিবলৈ অনুৰোধ কৰিছোঁ। সম্বৰ্ধনা পত্ৰখন আমাৰ মৃদুল শৰ্মাই পঢ়ি দিবলৈ অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা পত্ৰ শ্ৰুতি শিল্পী সমাজ ডিব্ৰুগড় স্থাপিত 2012 চন। প্ৰতি শ্ৰীযুত ৰাণা শৰ্মা সমৰ কলাবিদ ডিব্ৰুগড়। শ্ৰদ্ধাভাজন এষু আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব। আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে ডিব্ৰুগড়ৰ এক প্ৰতিষ্ঠিত সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰুতি শিল্পী সমাজে অসমৰ কৃষিভিত্তিক জাতীয় উৎসৱ বহাগ বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠান বসন্তৰ এসন্ধ্যাত আপোনাক শ্ৰুতি এচিভাৰ্ড এৱাৰ্ড বঁটাৰে সন্মানিত কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। এগৰাকী আদৰ্শ সমৰ কলা কুম্ফু ক্ৰীড়াবিদ ৰূপে এই অঞ্চলটোলৈ সমৰ কলা বিষয়ত আপোনাৰ অৱদান সকলোৰে মুখে মুখে। আপোনাৰ নেতৃত্বত এই অঞ্চলৰ উঠি অহা নৱপ্ৰজন্মই সমৰ কলা ক্ৰীড়াৰ প্ৰতি আকৃষ্ট হৈ আপোনাৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছে। আত্মৰক্ষাৰ হকে কণ কণ ল'ৰা ছোৱালীৰ পৰা যুৱক যুৱতীৰ এই অংশগ্ৰহণ সঁচাই প্ৰশংসনীয়। আপোনাৰ এই সমৰ কলাৰ প্ৰতি থকা আনুগত্য, কষ্ট, একাগ্ৰতা আৰু সাধনাৰ স্বীকৃতি স্বৰূপে আপোনাক 7 ডাউন ব্লেক বেল্ট গ্ৰেণ্ড মাষ্টাৰ সন্মানেৰে সন্মানিত কৰা হৈছে। এই সন্মানে সমগ্ৰ অসমৰ লগতে অঞ্চলবাসী ৰাইজক গৌৰৱান্বিত কৰিছে। কুম্ফু সমৰ কলা ক্ষেত্ৰখনিত আপোনাৰ এই সফল যাত্ৰা অৱধাৰিত হৈ ৰওক। পৰৱন্তৰ শ্ৰীচৰণত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদেৰে ডক্টৰ নগেন শইকীয়া মুখ্য উপদেষ্টা শ্ৰুতি শিল্পী সমাজ ডিব্ৰুগড়, ডক্টৰ নৱজ্যোতি গগৈ সভাপতি, চন্দন পাঠক সম্পাদক, তাৰিখ 19 মে 2024 সাহিত্য সভা ভৱন ডিব্ৰুগড়। এই বঁটাটি আমাৰ সাহিত্য সভাৰ সভাপতি ডক্টৰ শশীকান্ত শইকীয়াদেৱক তেখেতক আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ। যোৱা 5 মে তাৰিখে গুৱাহাটীত গ্ল'বেল ইণ্টাৰনেশ্যনেল মাৰ্চেল আৰ্টছ ফেডাৰেশ্যন ভাৰতে মোক 7 ডাউন ব্লেক বেল্ট গ্ৰেণ্ড মাষ্টাৰ কিতাপটো তেওঁলোকে মোক প্ৰদান কৰে। এই অনুষ্ঠানত ভাৰতবৰ্ষৰ প্ৰায় 10খন ৰাজ্য আছিল আৰু তাত মই পৰীক্ষাৰ অৱতীৰ্ণ হোৱাৰ পিছত তেওঁলোকে মোক এই এৱাৰ্ডটো দিয়ে। এই এৱাৰ্ডটোৰ কাৰণে মই সুদীৰ্ঘ 45 বছৰ ধৰি এই কলাটোৰ লগত জড়িত হৈ আছোঁ। 45 বছৰৰ পিছত এই সন্মানটো আচলতে মাৰ্চেল আৰ্টত ফিল'চফাৰ অফ মাৰ্চেল আৰ্টছ বুলি কোৱা হয়। এই এৱাৰ্ডটোত 7 ডাউন ব্লেক বেল্ট পালে মাৰ্চেল আৰ্টত যেন প্ৰফেচাৰ ৰেংকিঙত আহি যায়, গতিকে এই বঁটাটো মোৰ কাৰণে গুৰুত্বপূৰ্ণ আছিল। এনেধৰণৰ অনুষ্ঠানবিলাকে আচলতে আমাক প্ৰেৰণা দিয়ে, আমাক শক্তি দিয়ে। শেষত সকলোলৈকে পুনৰ নমস্কাৰ জনাই তথা শ্ৰুতি শিল্পী সমাজৰ সমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক অভিনন্দন, ধন্যবাদ তথা সেৱা জনাই মোৰ বক্তব্য সামৰণি। ধন্যবাদ। ডিব্ৰুগড়ৰ আন এগৰাকী গৌৰৱ। আমি আচলতে তেখেতক আমি তেনেকৈ চিনি নাপাওঁ, কিন্তু তেখেতে ডিব্ৰুগড়ৰ পৰা গৈ মুম্বাইৰ বলিউড ফিল্ম ইণ্ডাষ্ট্ৰীত তেখেতে প্ৰস্থেটিক মেকআপ, যিটো আমাৰ বিভিন্ন
ভাৰতবৰ্ষৰ বলিউডৰ ডাঙৰ ডাঙৰ চেলিব্ৰিটি আৰ্টিষ্ট অভিনেতা অভিনেত্ৰী কাক তেওঁ কৰা নাই মেকআপ তেওঁ বহুকেইগৰাকী আগশাৰী ফিল্ম ইণ্ডাষ্ট্ৰী ফিল্ম আৰ্টিষ্টৰ তেখেতে প্ৰস্থেটিক মেকআপ কৰিছে ইয়াত গালত তেজ ওলাই থকা ক'ৰবাত বোলে ভূতৰ কিবা এটা আকাৰ দিব লগা এইবিলাক মেকআপ জটিল যিবিলাক মেকআপ এইবিলাক মেকআপ আমাৰ ডিব্ৰুগড়ৰ জীয়ৰী জ্যোতিনগৰৰ আমাৰ উপসভাপতি সুনীল গগৈৰ ঘৰৰ কাষৰেই তেখেতে এইবিলাক কাম তাত কৰি প্ৰস্থেটিক মেকআপ কৰি বিভিন্ন ছবি জগতৰ আগশাৰীৰ মেকআপ ছবি জগতৰ শিল্পীক মেকআপ কৰি তেখেতে যথেষ্ট সুনাম আৰু সুখ্যাতি মুম্বাই ফিল্ম ইণ্ডাষ্ট্ৰীত তেখেতে অৰ্জন কৰিবলৈ সক্ষম হৈছে তেখেত হৈছে অংকিতা দেৱনাথক আমি তেখেতক এখনি ফুলাম গামোচাৰে প্ৰথমে আমি অসমীয়াৰ স্বাভিমান জাপি Shruti Shilpi Samaj of Dibrugarh finds it privileged to honor you with Shruti's Young Achievers Award. Shruti's Young Achievers Award 2024 for your remarkable contribution in Bollywood film industry in the field of prosthetic makeup section. We wish you all good wishes for your bright future. Regards, Shruti Shilpi Samaj Dibrugarh, date 19 May 2024, venue, Sahitya Sabha Bhavan Dibrugarh. মই এই বঁটাটি সুনীল গগৈ দেৱক প্ৰখনদাও লগতে থাকক আজিৰ এই বিশেষ অনুষ্ঠানটিত উপস্থিত থাকি মই সঁচাকৈয়ে আনন্দিত হ'লোঁ মই তাৰ বাবে প্ৰথমে অভিনন্দন জনাওঁ শ্ৰুতি শিল্পী সমাজক এই সমাজে বিভিন্ন সময়ত বিভিন্ন কাম কৰি আহিছে আৰু এইবাৰ কিছু ব্যতিক্ৰম হৈছে অনুষ্ঠানটি প্ৰথম কথা হ'ল আমি সকলোৱে কওঁ যে অসম এখন কৃষি প্ৰধান ৰাজ্য কিন্তু খেতিয়কক নিমন্ত্ৰণ কৰি আনি বিহুৰ দিনা বিহুৰ উপলক্ষে এনেভাৱে সম্বৰ্ধনা জনোৱাৰ বোধ কৰোঁ এইটোৱেই প্ৰথম উদাহৰণ আমি জানো যে আমাৰ বিহু নিজে এটা কৃষিৰ লগত জড়িত উৎসৱ তিনিওটা বিহুৱে আমাৰ কৃষিৰ লগত জড়িত আৰু সেইবাবে এই কৃষকসকলৰ ভিতৰত বাছি তিনিগৰাকীক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি এনেভাৱে সম্বৰ্ধনা জনোৱাটো সঁচাকৈ এটি প্ৰশংসনীয় আৰ্হি হৈ চিৰদিনলৈ ৰৈ যাব আৰু অসমত বৰ্তমান যিটো অৱস্থা চলি আছে কৃষকৰ বিশেষকৈ খেতিৰ মাটিৰ আমি সতৰ্ক হ'ব লাগে যাতে আমাৰ নিচেই কম মাটি থকা কৃষকেও নিজৰ মাটিডৰা নেহেৰুৱায় তেওঁলোকে যাতে সেই মাটি নিজৰ দখলত ৰাখে আৰু তাৰ যোগেদি নিজেও থিয় দিব পৰা হ'ব লাগে আৰু আনকো সহায় কৰিবলৈ যত্ন কৰিব লাগে মই তিনিওগৰাকী কৃষকক মোৰ অন্তৰ ভৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তেখেতসকল নিজেই একোটি আৰ্হি হৈ থিয় দিছে আৰু এটা নতুন কাম শ্ৰুতি শিল্পীয়ে কৰিলে সমৰ কলাবিদ এগৰাকীক আজি এই বিহুৰ উপলক্ষে তেখেতসকলে সন্মান জনাইছে সমৰ কলাটো বোধ কৰোঁ এটা জাতি জীয়াই থাকিবৰ কাৰণে বৰ দৰকাৰী কলা চতুৰ্থতে আমাৰ এগৰাকী শিল্পী মুম্বাইত গৈ প্ৰতিষ্ঠিত হৈছে এইটো আমাৰ সকলোৰে কাৰণে আনন্দৰ কথা এনেভাৱে শ্ৰুতি শিল্পী সমাজে যিখিনি কাম কৰিছে মই এই অনুষ্ঠানটোৰ লগত উপদেষ্টা হিচাপে জড়িত হৈ থাকি মই সঁচাকৈয়ে আনন্দিত হৈছোঁ আৰু গৰ্বিত হৈছোঁ মই আশা কৰোঁ যে এইখিনি কৰ্মই আমাৰ ৰাজ্যখনত এটা নতুন আৰ্হি স্থাপন কৰিব আৰু ভৱিষ্যতলৈও ইয়াৰ যিটো প্ৰভাৱ সেই প্ৰভাৱ আমাৰ সমাজ জীৱনত ৰৈ যাব মই পুনৰ শিল্পীসকলক কৃষকসকলক এই সকল দিশে মোৰ আন্তৰিক শ্ৰদ্ধা জনাই বিহুববীয়া আন্তৰিক সেৱা জনাৰো সকল দিশে
ধন্যবাদ।